আজি বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো সৰস্বতী পূজাৰে আছিলে। সৰস্বতী পূজাৰ তিথি আগদিনাখনৰ পৰাই মিলিছিলে। মই তথাপিও সৰুকৈ নৈবেদ্য এভাগ আগবঢ়ালোঁ পায়সৰে, কাৰণ বেছি আয়োজন একো কৰা নাছিলোঁ, কাৰণ সেইদিনাখনে মোৰ ভাগিনটোৰ উপনয়ন আছিলে, তালৈও যাব লাগিব। সেইবুলি সৰু সুৰাকৈ মই পায়সকণকে আগবঢ়ালোঁ। পায়সখন কিন্তু মই শুদ্ধ গৰু গাখীৰে বনাইছিলোঁ, কোনো পেকেট গাখীৰ ইউজ কৰা নাছিলোঁ, কাৰণ গোঁসাই ঘৰত যেতিয়া পায়স অকণমান দিওঁ মই সদায় গৰু গাখীৰে ব্যৱহাৰ কৰোঁ। মানে শাহু মায়ে শিকাই থৈ গৈছিল গোঁসাই ঘৰত যাতে কোনো পেকেট গাখীৰ ইউজ কৰিব নালাগে, আৰু তেনেকৈ শৰাইখন পৰাপক্ষত মই দিবলৈ চেষ্টা কৰোঁ। তেনেকৈয়ে গৰু গাখীৰ মই 3 লিটাৰ লৈছিলোঁ আৰু জহা চাউল 3 মুঠি লৈছিলোঁ। 3 মুঠি দি তেনেকৈয়ে মই ধুনীয়াকৈ বনালোঁ। কাজু খিচমিচ দিছোঁ আৰু হ'ব সময়ত 1 চামুচ গৰু ঘিউ দিছিলোঁ। তেনেকৈ ধুনীয়াকৈ বনাই মেলি মই গোঁসাই ঘৰতো শৰাই এখন দিলোঁ আৰু তাৰ পঢ়া টেবুলতো দিলোঁ। কিন্তু সৰস্বতী পূজা বুলি ক'লে আগৰ দিনবিলাকৰ নিচিনাকৈ আজিকালি কোনো আধ্যাত্মিকভাৱে ল'ৰা ছোৱালীবোৰ স্কুললৈ যোৱা নেদেখোঁ। সকলো কাপোৰৰ প্ৰতিযোগিতা যেন অনুভৱ হৈছে মনত, কাৰণ সকলোকে তেনেকৈয়ে দেখোঁ, কাপোৰ কানি বিভিন্ন ধৰণৰ পিন্ধিছে। অৱশ্যে কৈ লাভ নাই বা মই শুধৰাবও নোৱাৰোঁ, কাৰণ সমাজখন এতিয়া তেনেকুৱাই হৈ গৈছে। যদি মই ক'বলৈ যাওঁ মই বেয়া হৈ যাওঁ, মই বেছি কৰিছোঁ বুলি ক'ব, কিন্তু উপায় নাই, আমি সময়ৰ সোঁতত মিলিবই লাগিব। মোৰো ছোৱালী এবাৰ গুৱাহাটীত, তাই ইউনিভাৰ্চিটিত প্ৰথম এবাৰ পূজা পাতিব। তাইলৈও মই নতুন কাপোৰযোৰ পঠিয়াই দিছোঁ, তাই পুৰণা কাপোৰ নিপিন্ধে। কিন্তু আগতে আমাৰ মাহঁতে আমাৰ পুৰণা কাপোৰ এযোৰকে ওপৰে মেখেলাখন ওপৰলৈ কৰি মাজতে ৰছীডাল বান্ধি পেলাই আমাক তেনেকৈ কাপোৰ পিন্ধাইছিলে। আমি তেনেকৈ ফূৰ্তি ফাৰ্তাৰে গৈছিলোঁ। হাতত কিন্তু ফুলৰ টোপোলা এটা, ধূপৰ পেকেট এটা লৈ যোৱাটো আমাৰ নিয়ম আছিল। কিন্তু আজিকালি কোনো ধূপৰ পেকেট লৈ যোৱা নেদেখোঁ, ফুল লৈ যোৱা নেদেখোঁ। আজিকালি হাতত মোবাইলটো আৰু ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি হাই হিল এযোৰ পিন্ধি গ'লেহে যেন পূজা হয়। ল'ৰাবিলাককো তেনেকৈ দেখোঁ, ধুনীয়া বাইক এখন লৈ পেলাই, হাতত ধুনীয়া ঘড়ী এটা, মোবাইলটো ষ্টাণ্ট মাৰি টান টানকৈ আৱাজ দি পেলাই বাইকখন চলাই গ'লেহে যেন সৰস্বতী পূজা হয়। আৰু যেন পিছফালে এগৰাকী ছোৱালী বহাই ল'লে যেন সৰস্বতী পূজাৰ মানে মাদকতা বৃদ্ধি পাইছে, তেনেকুৱাহে হৈছে। মোৰ মানে মনত তেনেকুৱা আহিছে। মই বেছি ক'বলৈও নাযাওঁ, তথাপিও সকলো ল'ৰা ছোৱালীৰ কণ্ঠত সৰস্বতী মাতৃয়ে লগ দিয়ক, বিদ্যা বিভূষিত কৰক, বুদ্ধি দি গোটেই দেশখন মংগল কৰক, তাকে কামনা কৰিলোঁ। আৰু মোৰ শৰাইখন আপোনালোকলৈ আগবঢ়ালোঁ। কেনেকুৱা লাগিছে মোৰ সৰস্বতী পূজাৰ শৰাইখন? পায়সৰে দিলোঁ। আজিলৈ আহিছোঁ, আপোনালোকে মৰম দি যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।